পত্র তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা এৰাম সৌনক বদতি শুনা সুতম মানি পৰম পাতকী কলি পাইলে হে ন জানি আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ ধূম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ এৰাম যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি সি চিন্তিও ক মতি কৰায়ুক প্ৰাণ কৃষ্ণ অচৰিত অমৃত রাম পরম ঈশ্বর কৃষ্ণ দেব নারায়ণ ত্রাণ মহাভক্তিটু শ্রবণ কীর্তন রাম ইহা কোন জানিয়ানো কর্ম করি মরু কয়ু কৃষ্ণ কথা ফুটু যেন তরু অরামিহা দেখে আমার মিলিল মহাভাগ তুমি হেন মন্ত্রক পাইলু ভাই গে লাগ রামে যত স্বর্গ খুঁজিতু মুখ্য মূল ভকতর সংগরয়ল পকু আকাশে সঞ্চৰে ধৰবি ৰথ যে বায়ু সূৰ্যৰ লগত হৰে জগত একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা
পিঠা কৃষ্ণ তোর পিয়া আমি করু কর্ম যত তাতো নানা বিঘ্নি আছে জানিলো নত এতেকে সে প্ৰিয়ায়ু কৃষ্ণ চৰিত্ৰ মৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কীট জাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবেগহিউক মহা ভাগৱত শাস্ত্ৰ হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ। বাৰু আজি ভাগৱত য'ত পঠন পাঠন হৈছে তাত একত্ৰিত হোৱা মোৰ শ্ৰদ্ধাৰ চিৰপূজ্য উদ্ধৱ ভক্তবৃন্দ, জয় জয়তে আমাৰ এতিয়া এটা ছেদলৈ গৈছে যদিও আমি কোৱা নাই আৰু সোধাও নাই, কোনো নুসোধাকৈ কোৱাটো সমুচীন নহয়। তথাপিও আসন এখন দিছে যেতিয়া আপোনাসৱে দুআষাৰ কওঁতে মাতোতে অনিচ্ছাকৃত কিংবা ইচ্ছাকৃত ক'ৰবাত ভুল ভ্ৰান্তি বহাবহল্য হ'লে আপোনাসৱৰেই দাসৰো দাস বুলি এই গীতাধৰ্মক যাতে মাৰ্জনা কৰে আৰু ক্ষমা ভিক্ষা দিয়ে। এতিয়া আমাৰ মংগলাচৰণ আৰু ঋষি প্ৰচলত কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ অ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ হেন ঈশ্বৰ কৃষ্ণক কৌটি কৌটি নমস্কাৰ। তিনিবাৰ কৈছে জয় জয়। মহেশ্বৰ, আমি মহেশ্বৰ বুলিলে কাক বুজোঁ, মহেশ বুলিলে কাক বুজোঁ, সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কথা। কিন্তু ঈশ্বৰকো মহেশ্বৰ বোলে, মহান ঈশ্বৰ, গতিকে তেওঁ মহেশ্বৰ। যাৰ আজ্ঞা ব্ৰহ্মা হৰ শিৰে বহন কৰে, হৰিহৰ গোটেইকেইজনেই বহন কৰে, তেওঁলোক আজ্ঞাবাহী, তেওঁলোক ভিত্ত। এইকেইজন প্ৰভু ভগৱন্তৰ বিভূতিৰ ভিতৰত মূল বিভূতি। হে সাধু সমস্ত, কিবা থাকিলে ক'ব, ভাগৱতেই কৈ দিব। নমো নমো মধুৰিপু মহাহৰি অন্তৰ্যোতম হুৱে হে যাক স্মৰি। আমি হীন নিজ বুলি কোনেও ভাবিব নালাগে। অন্তজ মানে নিজ জাতি, ঘৃণিত দলিত নিষ্পেষিত জাতি বুলি ভাবিব নালাগে। সেয়েহে নিজহীন হ'লেও যদি সেই ঈশ্বৰক চিন্তা কৰে তেতিয়া কি হয়, তেওঁ উচ্চলৈ পৰিৱৰ্তন হয়। সুচী হৈও মুচি হয় যদি কৃষ্ণক তেজে, মুচি হৈও সুচী হয় যদি কৃষ্ণক ভজে। কৃষ্ণ কৃষ্ণ সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। আমাৰ সন্মুখত, আমাৰ বিপৰীতে ইয়াত যিখিনি দেখা গৈছে প্ৰত্যেকৰ লগতে কৃষ্ণ আছে। এনে যদি এটা ভাৱৰ ধাৰা দিব পৰা যায় তেতিয়া নিশ্চয় কৃষ্ণ কৃপাময় মংগলময় হ'ব। গতিকে আকৌ কৈছে, প্ৰভু ভগৱন্ত ভকতৰ নভনিধি হৰি কস্মৰণে